খুব মানে ভাল লগা এটা মুহূৰ্ত। এই আজানবী দৰবাৰ বুলি কৈ থাকে যে শংকৰ আজানৰ মিলনথলী, এয়া লগ পালোহি, খুব ভাল লাগিছে। বহুত দিনৰ আগতে ভাবিছিলোঁ মানে আহিম বুলি, কিন্তু মানে মহাদেৱৰ কৃপা দৃষ্টিত ইয়ালৈ মোক আনিলে। খুব ভাল লাগিলে। বিয়া কইনা সজাই এই আজানবী দৰবাৰলৈ আহিলোঁ। শংকৰ আজানৰ মিলনথলী, খুব ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ। এয়া চাওক, খুব ভাল লাগিছে। এয়া গেট, এখন গেট হয়, এখন গেট। মই ভিতৰলৈ সোমাই আহিছোঁ। এয়া ভিতৰলৈ সোমাই আহিছোঁ, খুব ভাল লাগিছে। আজি মোৰ মিনি ব্লগত এটা বিশেষ মুহূৰ্তপূৰ্ণ দিন। ইমান ভাল লাগিলে এটা পৰিৱেশ, ইমান সুন্দৰ এটা পৰিৱেশ। এয়া গছ গছনি, এয়া দেখিছেনে ইমান ধুনীয়া, ইমান ভাল লাগিছে এটা পৰিৱেশ। শংকৰ আজানৰ ইয়াত মিলন হৈছিলে বুলি কয়, ইতিহাসত লিপিবদ্ধ আছে। খুব ভাল লাগিছে। বহুত দিনৰ আগতে ভাবিছিলোঁ আহিম বুলি, কিন্তু সঁচাকৈ মোৰ ভাগ্য মানে উদয় হ'ল আজি। এয়া আহিলোঁ। এয়া এটা সুন্দৰ মানে পৰিৱেশ। এয়া প্ৰমাণ কৰি দেখালে যে হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহ একতা এনাজৰীয়ে বান্ধ খাই থকা এটা মৰম স্নেহ। সকলো মানুহ এক, সকলো মানুহ সমান। এয়া খুব ভাল লাগিছে। এয়া সুন্দৰ এটা পৰিৱেশ।